18 মে'ৰ পৰা আমাৰ অইল ঠিকাদাৰ সন্থা দুলীয়াজান টিংখাং আৰু আমাৰ মৰাণৰ সকলোৱে একত্ৰিত হৈ আমি অসহযোগ কাৰ্যসূচী লৈছোঁ। যিহেতু আমাৰ বিভিন্ন সমস্যা সমাধানৰ কাৰণে আমি এই কাৰ্যসূচী লৈছোঁ। ইতিমধ্যে আমাৰ সম্পাদক ডাঙৰীয়া সকলোখিনি দাঙি ধৰিলে। তথ্যসূত্ৰেও মই ক'ব বিচাৰিছোঁ যে তেওঁলোকে আমাক এনেধৰণৰ শোষণ কৰিবলৈ আহি আছে, আমি কথাৰে মানে প্ৰকাশ কৰিব নোৱাৰোঁ। যিহেতু আজি ইমান দিন হ'ল এই অইল ইণ্ডাষ্ট্ৰি হোৱাৰ পৰা আমাৰ ওচৰৰ যিখিনি লোকেল মানুহ আছে সকলোৱে এই অইল ইণ্ডাষ্ট্ৰি এইখনৰ ওপৰতে চলি আছে। যিসকলে পাৰ্মানেণ্ট অইলৰ কাম কৰে সেইসকলৰ কথা বেলেগ, কিন্তু ওচৰৰ যিখিনি দুখীয়া মানুহ ৰাইজ সকলোৱে ঠিকাদাৰ আণ্ডাৰতে তেওঁলোকে গোটেই পৰিয়াল সংস্থাপন লৈ পৰিয়ালটো চলাই আছে। গতিকে আজিকালি তেওঁলোকে যিখিনি নীতি নিয়ম কৰি আহিছে, ইতিমধ্যে আমাৰ কেইবাটাও আলোচনাত আমাৰ বহা হৈছে, তেওঁলোকে প্ৰতিশ্ৰুতি ৰখা নাই। কথা কয় কিন্তু কথামতে কাৰ্যবোৰ ৰাখিব পৰা নাই। সেইকাৰণে আমি আকৌ অসহযোগ আন্দোলন কৰিবলৈ বাধ্য হৈছোঁ। ধন্যবাদ। আমাৰ মহিলা 10গৰাকীমান আছে নেকি। মৰাণত 10গৰাকীমান আছে আৰু দুলীয়াজানতো বহুত আছে। দুলীয়াজানত কিমান আছে মই ক'ব নোৱাৰোঁ, কিন্তু যথেষ্ট সংখ্যক দুলীয়াজানত আছে। আমাৰ মৰাণত 10গৰাকীমান আছে। আমি ইতিমধ্যে কাম কৰি আমাৰ পৰিয়াল চলাই আহিছোঁ আৰু অইলক আমি সহযোগ কৰিছোঁ। গতিকে আমাক আঁতৰাই তেওঁলোকে যাতে এতিয়া পেকেজবিলাক তেওঁলোকৰ হাতত লৈ অন্যান্য হেৰিয়াত কৰিবলৈ গৈছে। ইয়াত চৰকাৰো চাল আছে। চৰকাৰে এতিয়া চৰকাৰে কি কৰিছে আপোনালোকে দেখিছে। বৰ্তমান চৰকাৰে কি ব্যৱস্থা কৰিছে বজাৰৰ কাৰণে, চৰকাৰে কি কৰিছে আপোনালোকে কৈছে নক'লেও হ'ব। গতিকে সেইখিনি আমাৰ অইলেও কৰিবলৈ ধৰিছে। সেই সূত্ৰে আমি তেওঁ প্ৰতিবাদ আজি অসহযোগ কাৰ্যসূচী হাতত লৈছোঁ। ধন্যবাদ। বিভাগীয় কৰ্তৃপক্ষৰ ফালৰ পৰা বিশেষ সঁহাৰি পোৱা নাই, কিন্তু আজি 2:30 বজাত তেওঁলোকে এখন আলোচনা দিছে দুলীয়াজানত। আমাক আহ্বান জনাইছে তালৈ যাবলৈ। আমি যাম অলপ পিছতে। কিন্তু তাতো যে সফল হ'ম, তেওঁলোকে সিদিনা RCA এটা প্ৰেছ মেলত যিখিনি কথা কৈছে, গোটেই সমস্যাটো ঢাকি ৰাখিবলৈ বিচাৰিছে। তেওঁ অৱগত নহয় বুলি কৈছে এই সম্পৰ্কত। ইতিমধ্যে মানুহ নি আছে, ট্ৰেন্সফাৰ কৰি আছে, এমপ্লয়ী ট্ৰেন্সফাৰ কৰি আছে। তেওঁ আকৌ আমাক কৈ আছে যে এইটো মিছা কথা, এইটো নহয় বুলি কৈ আছে। এনেকুৱা মিঠাচাৰ কথা কৈ এই আমাৰ অসমীয়া জাতিটোক এটা তললৈ দমাই ৰাখিব বিচাৰিছে। চৰকাৰ নিশ্চয় জড়িত আছে বুলি আমি সন্দেহ কৰোঁ। ইয়াৰ গোটেই প্ৰক্ৰিয়াটো চেণ্ট্ৰেলৰ এইটো বুদ্ধিমতে হৈছে। নিশ্চয় তেওঁলোকে শোষণৰ এটা কথা ক'বলৈ গ'লে, ব্ৰিটিছে ইয়াত ব্যৱসায় কৰিবলৈ আহিলে, আহি পিছত দেশখন শাসন কৰিলে। কিন্তু এতিয়া ওলোটা হৈছে, চৰকাৰে শাসন কৰিবলৈ আহি এতিয়া শোষণ কৰিবলৈ আৰম্ভ কৰিছে। ব্যৱসায় বাণিজ্যকে আদি কৰি ব্যক্তিগত খণ্ডত চব দি আছে, দি মেলি এটা শোষণ প্ৰক্ৰিয়া চলাই আছে। ধনী হৈ গৈ আছে আৰু ধনীসকলৰ কাৰণে চৰকাৰে আজি বহুত সুবিধা কৰি দিছে। আৰু এই আমাৰ ঠিকাদাৰসকলে এটা লিমিটেড টেণ্ডাৰত আমি চলি আছোঁ, কিন্তু তেওঁলোকে লিমিটেড টেণ্ডাৰটো বন্ধ কৰি পেকেজ ৱাইজ কৰি ডাঙৰ কণ্টেক্ট কৰি বাহিৰত ঠিকাদাৰক দি দিয়া এটা প্ৰক্ৰিয়া কৰি আছে। আমি অইল ইণ্ডিয়া ঠিকাদাৰসকলে একগোট হৈ দুলীয়াজানকে আদি কৰি সমূহ ঠিকাদাৰসকলে আমি যোৱা 18 মে'ৰ পৰা অসহযোগ আন্দোলন কাৰ্যসূচী আৰম্ভ কৰিছোঁ আৰু এই কাৰ্যসূচী অনিৰ্দিষ্টকাললৈ চলি থাকিব। ইয়াৰ কাৰণ হ'ল কি, আমাৰ যি অইল ইণ্ডিয়াৰ মুখ্য কাৰ্যালয় দুলীয়াজানৰ গোটেই কাৰ্যালয়, বিশেষ গুৰুত্বপূৰ্ণ কাৰ্যালয়সমূহ ইয়াৰ পৰা স্থানান্তৰ কৰিবলৈ ইতিমধ্যে কৰি আছে। মানুহ অলৰেডি ট্ৰেন্সফাৰ দি আছে গুৱাহাটীলৈ। গুৱাহাটীৰ পৰা নয়দালৈকে লৈ যাব, সেই কথা আমি ভিতৰি গম পাই আছোঁ। গতিকে এই প্ৰতিবাদত যাতে অইল ইণ্ডিয়া জন্ম হোৱা প্ৰথমৰ পৰাই অইল ইণ্ডিয়াত দুলীয়াজানতেই অফিচ চলি আছে আৰু আমাৰ সকলোৰে উজনি অসমৰ সকলো লোকৰ কাৰণে সুবিধা হৈ আছিল। কিন্তু তালৈ যদি অফিচবিলাক লৈ যায়, তেতিয়াহ'লে আমাৰ গোটেই অসমৰ উজনি অসমৰ এটা বৃহৎ ক্ষতি হ'ব। আৰু লগতে আমাৰ ঠিকাদাৰসকলৰ বহু সমস্যা আছে। আমাৰ মেইনটেনেঞ্চ মিছিলনেছকে আদি কৰি আমাৰ বহু সমস্যা আছে। আজি মিছিলনেছ মেইনটেনেঞ্চ উঠাই দিয়া এটা প্ৰক্ৰিয়া কৰি আছে। ঠিকাদাৰসকলৰ কাম কমাই আনিছে। আমাৰ যিহেতু থলুৱা ঠিকাদাৰসকলে অইল ইণ্ডিয়াতে আমি খাই বৈ জীয়াই আছোঁ, সকলোৰে আমি ইয়াতে ৰেজিষ্ট্ৰেশ্যন কৰি মেলি, কিন্তু সেইসকলক ছাটাই কৰা এটা প্ৰক্ৰিয়া কৰি আছে। সেয়েহে আমি এই কাৰ্যসূচী অনিৰ্দিষ্টকাললৈ পালন কৰি আছোঁ। আৰু যদি ইমানতো তেওঁলোকে একো
গুৰুত্ব নিদিয়ে তেতিয়াহ'লে আমি অইল ইণ্ডিয়াৰ প্ৰডাকশ্যন বন্ধ কৰিবলৈ আমি সকলোৱে সাজু হৈ আছোঁ। আমি অইল ইণ্ডিয়াৰ মুখ্য গেটৰ সন্মুখত মৰাণ অইল ইণ্ডিয়াৰ মুখ্য গেটৰ সন্মুখত আমি আজি প্ৰতিবাদ কৰি ইয়াত আছোঁ।